নমস্কাৰ, মোৰ নাম প্ৰণীতা কলিতা, মোৰ ঘৰ টিহুত। মই জেপি পিকলছ নামেৰে আচাৰ উদ্যোগ এটা চলাই আছো। যোৱা 5 বছৰ ধৰি বিভিন্ন প্ৰকাৰৰ আচাৰ, জুচ, তাৰপিছত এতিয়া লাৰু পিঠা বনাও। এইবিলাক মই ঘৰৰ পৰাই নিজে উৎপাদিত কৰি বজাৰত বিক্ৰী ব্যৱস্থা কৰি আছো। মই 5 বছৰে হ'ল এইখিনি কৰা। কামটোৰ বিষয়ে মই নিজৰ অভিজ্ঞতা অলপ প্ৰকাশ কৰিম। নৱপ্ৰজন্ম মই যিখিনি কথা কম এইখিনি সকলোৰে কামত আহিব বুলি মই আশা কৰিছো। 2017 চনত মোৰ স্বামী ঢুকাইছিল। তেতিয়া ঘৰখন আমাৰ চলিয়ে আছিল। আমি 4জন পৰিয়াল, মোৰ ল'ৰা 2টা, স্বামী, মই 4জন পৰিয়াল আছিল। ঢুকোৱাৰ পিছত ঘৰখন চলোৱা টান হৈ পৰিল। মোৰ 2015 চনতে ফুড প্ৰচেছিঙৰ 1 বছৰৰ ডিপ্ল'মা আছিল ডিউ কলেজৰ পৰা। ভাবিলো মই এই ফুড প্ৰচেছিং মোৰ বহুত ইচ্ছা আৰু কিবা এটা কৰাৰ। এই ফুড প্ৰচেছিংটো হাতত ললো। প্ৰথম মই 2018 চনতে আচাৰৰ কাম হাতত ললো। মই প্ৰচেছ কৰি এইবিলাক বনাই কেনেকে পেকেজিং, ব্ৰেণ্ডিং কৰিব লাগে এইবিলাক আমাক ট্ৰেইনিং দিলে আমাক চৰকাৰীভাৱে। মই DICৰ লগত জড়িত, KVK, নলবাৰী এগ্ৰিকালচাৰ এইবিলাক অফিচ বিলাকত গলো। গৈ পেলাই তেওঁলোকে মোক দিহা পৰামৰ্শ দিলে কেনেকে কি এইবিলাক পেকেজিং কৰিব লাগে, লাইচেন্স উলিয়াব লাগে। এইবিলাক কাম কৰি মই প্ৰডাক্ট বনালো। বনাই এইবিলাক মই বিক্ৰী ব্যৱস্থা কৰিলো। তাৰপিছত মই ভালেই চাহিদা পালো। দোকানৰ পৰা ভাল মই এটা ৰেছপন্স পালো। মই আচাৰ বিলাক নিজে তেলটো ভাল দিওঁ, মছলাবিলাক আমি গ্ৰাইণ্ডিং কৰি নিজেই দিওঁ এইবিলাক, আৰু ব্ৰেক চল্ট ব্যৱহাৰ কৰো আমি। এনেকে মই চলাই আছো। এতিয়া আচাৰৰ উপৰি মই থলুৱা ফল মূল বিলাক আমাৰ থেকেৰা, নেমু, কৰ্দৈ এইবিলাকৰ পৰা জুচ বনাও। এইবিলাক আমি বিভিন্ন এক্সিবিশনত আমি বিক্ৰী কৰো। ভালেই সঁহাৰি পাইছো। চিজন ৱাইজ আমি লাৰু পিঠাৰ কাম কৰো। গোটেই বছৰে আমাৰ লাৰু পিঠা চলে। আমাৰ দোকান বিলাকৰ অৰ্ডাৰ থাকে। আমি এতিয়া বিস্কুটৰ ওপৰতো কৰি আছো। জহা চাউলৰ পৰা বিস্কুট বনাই আছো। এইবিলাক আমি টিহু, পাঠশালা, নলবাৰী, বৰপেটা, ৰঙিয়া, আমি 4-5খন ডিষ্ট্ৰিক্টত আমি এইবিলাক বিতৰণ কৰিছো। আমাৰ মাৰ্কেটিং কৰা মানুহ আছে, তেওঁলোকে লৈ যায় আমাৰ পৰা। এনেকে আমি বিক্ৰী ব্যৱস্থা কৰি আছো। অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শনী বিলাকত গৈছো মই। গুৱাহাটী, শ্বিলং, দিল্লীতো গৈছো মই। তাত যাই তাৰমানে আমি গম পাইছো কি আমাৰ পেকেজিং ব্ৰেণ্ডিঙৰ ওপৰত কিছুমান ব্ৰেণ্ড বিলাক তেওঁলোকৰ পেকেজিং ব্ৰেণ্ডিং কেনেকুৱা, সেই লিংক বিলাক পাইছো আমি। বটল বিলাক ক'ত পায়, মাৰ্কেট লিংকেজ এইবিলাকৰ ওপৰত আমাক বিভিন্ন ট্ৰেইনিং হয়। এইবিলাক আমি বহুত সুবিধা হৈছে। আমি বিভিন্ন এক্সিবিশনত গৈ পাইছো এইবিলাকত। সেইকাৰণে আমি এইবিলাক এক্সিবিশনত যাব লাগে। আৰু আমাৰ ইয়াত এক্সপ'জাৰ ভিজিটো আহে। আৰু মই এতিয়া ট্ৰেইনিং বিলাকো দিওঁ। চৰকাৰী বিভিন্ন ট্ৰেইনিং থাকিলে মই ট্ৰেইনিং ফুড প্ৰচেছিঙৰ ওপৰত মই ট্ৰেইনিং বিলাকো কৰো। মই যেতিয়া উদ্যোগটো আৰম্ভ কৰিছিলো তেতিয়া কেঁচা মাল বিলাক মই বিভিন্ন বজাৰত যাওঁ। বজাৰত যাই সেনেকে মই বজাৰ বিলাকত যাই সংগ্ৰহ কৰিছিলো। বা বেপাৰী বিলাকৰ লগত মই কন্টেক্ট কৰো, নাম্বাৰ বিলাক ৰাখো। সেনেকে নাম্বাৰ বিলাক লৈ তেওঁলোকে পিছত এনেকুৱা হ'ল তেওঁলোকে মোক নিজে ফোন কৰি, বাইদেউ অমুক আছে লৈ যাম নেকি? তেওঁলোকে ঘৰত আহি দি যায় মোক। সেনেকে বিভিন্ন নহৰুৰ পৰা ভোট জলকীয়া আমাৰ আপাৰ আছামৰ পৰা আহে। সেইটো ভোট জলকীয়া বহুত ভাল। এনেকে বেপাৰী বিলাকে নহৰু বৰপেটাৰ পৰা, ঘৰুৱা মানুহৰ পৰাও তেওঁলোকে মোক ফোন কৰে। আমাৰ ঔটেঙা আছিল। সেনেকে কিছুমান সংগ্ৰহ কৰি আৰু আমাক দি যায়। আৰু সেইদিনা বগৰী মই আনিলো, 3ডাল বগৰী আছে তেওঁলোকে কৈছে কি আমাৰ বগৰী এনাই যায়। মই লগে লগে লৈ আহিলো। তেতিয়া তেওঁলোকে ভাল পাইছে, কিবা এটা পাইছে তেওঁলোকে বগৰী বেছি। তেওঁলোকে উৎসাহ পাইছে আৰু নিশ্চয় আমি বগৰীডাল কাটি নিদিও, আমি বগৰী প্ৰতিবাৰে আপোনালোকক দিব পাৰিম। আৰু সেনেকে তেওঁলোকেও ভাল পালে। ঔটেঙা সিদিনা ঔটেঙা দিলে মোক। ঔটেঙা সেই তেওঁলোকে ভাবে ঔটেঙাৰ কোনো মূল্য নাই। ঔটেঙা খাই যদি এটা দুটা খায় আৰু এনেকুৱা। ঔটেঙাৰ কিমান গুণ এইবিলাক নাজানে। কৰ্দৈ বিলাক পচি সৰি এনেই থাকে। কৰ্দৈ বিলাক সেইবিলাক আমি সংগ্ৰহ কৰো। এই বস্তুটো তাৰমানে আমি যদি সেনেকে বস্তুবিলাক আমি থলুৱা ফল মূল বিলাক কিমান গুণ আছে, আমাৰ নিউট্ৰিয়েন্টছ ভেলু কিমান আছে, এইবিলাক যদি আমি সংৰক্ষণ আমি প্ৰচেছ কৰিব পাৰো, আমাৰ ভাল এখন বজাৰ আছে আমাৰ এইবিলাকৰ ওপৰত। আমাৰ যিটো থলুৱা ফল মূল বিলাক আছে, আমাৰ মানুহখিনিয়ে মূল্য নাজানে। আৰু থেকেৰা, নেমু, আমলখি, বগৰী হওক, ঔটেঙা হওক, এইবিলাক তাৰমানে আছে কিন্তু তেওঁলোকে কোনো মূল্য নাজানাৰ কাৰণে এইবিলাক কাটি পেলাই। কলটো আমাৰ অসমত কিমান কল উৎপন্ন হয়। কলটো যদি আমি বহল ভিত্তিত কৰো, কলৰ পৰা আমি কলৰ চিপছ বনাব পাৰো। এইটো মাৰ্কেটত বহুত ডিমাণ্ড পাইছো। থলুৱাভাৱে বনাইছে কিছুমানে কলৰ পৰা চিপছ। এইটোৰ পৰা কল খিনি যদি আমাৰ ৰুৱে বা আমাৰ যিখিনি আমাৰ থলুৱা ফল মূল বিলাক এইবিলাক কাটি নেপেলাই যদি তেওঁলোকে এইবিলাক উপযুক্ত বজাৰ এখন দখল কৰে, তেওঁলোকে ইয়াৰ দ্বাৰাও তেওঁলোকে সংস্থাপন পাব পাৰে। আমাৰ স্কুল কলেজৰ ছাৰ বাইদেউ সকলৰ দায়িত্ব আছে। স্কুলীয়া লেভেলৰ পৰা আমাৰ এই থলুৱা ফল মূল বিলাকৰ উপকাৰিতা, প্ৰয়োজনীয়তা তেওঁলোকে এটি ভালকৈ বুজাই দিয়ে। বিভিন্ন সজাগতামূলক সভা পাতে, তেওঁলোকে প্ৰদৰ্শনী পাতে। আমি কি কি কৰিব পাৰো, এইবিলাকৰ উপকাৰিতা কি, তেওঁলোকে এইটো সৰুৰ পৰাই বুজি পাব। আৰু এইবিলাকৰ পৰা কি কি বস্তু হয়, আৰু সেনেকে তেওঁলোকে এটা সজাগতামূলক পাতিব পাৰে। আমাৰ গাঁৱত যিবিলাক সভা সমিতি বা বিভিন্ন উৎসৱ পাৰ্বন হয়, বিহু পাতে, এইবিলাকতো যদি বিহু পাতাৰ উপৰিও যদি আমাৰ প্ৰকৃতি সংৰক্ষণ, প্ৰকৃতি ফল মূল বিলাক সংৰক্ষণৰ কেনেকে আমি ৰাজহুৱাভাৱে সংৰক্ষণ কৰিব পাৰো, এইবিলাকৰ ব্যৱহাৰ প্ৰয়োজনীয়তা যদি তেওঁলোকে শিকাই দিয়ে,
এনেকে যদি প্ৰদৰ্শনী পাতে তেতিয়াহে আমাৰ অৰ্থনৈতিকভাৱে আমি লাভৱান হ'ব পাৰিম। আমাৰ স্বাস্থ্য সুৰক্ষা হ'ব, পৰিৱেশ ভালে থাকিল, চৰাই চিৰিকটিও বাসস্থান হ'ল। এই প্ৰকৃতিক পূজা কৰিব লাগিব আমি উৎসৱ পাৰ্বণ হ'লে প্ৰকৃতিৰ এইটো বস্তু আমি প্ৰদৰ্শনী পাতিলে আমাৰ বহুত উপকৃত হ'ব বুলি মই ভাবো। মই ফুড প্ৰচেছিঙৰ ওপৰত যে ট্ৰেইনিং বিলাক দি আছো, এইবিলাকৰ ওপৰত যদি কোনোবা জানিবৰ ইচ্ছা আছে, কোনোবা শিক্ষিত যুৱক যুৱতী, তেনেহ'লে মোৰ ওচৰলৈ আহিব পাৰে। মই তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিম। আৰু যদি স্কুল কলেজত সেনেকুৱা কিবা সজাগতামূলক ফুড প্ৰচেছিঙৰ ওপৰত কিবা প্ৰয়োজনীয়তা অনুভৱ কৰে, তেতিয়া মই সাধ্য অনুসৰি সময় যদি মিলাব পাৰো, তেতিয়া মই সেনেকে যাব পাৰো আমাৰ ওচৰৰ স্কুল কলেজত যদি। আৰু আমাৰ ইয়াত আহিলেও আমাৰ এক্সপ'জাৰ ভিজিট আহে আমাৰ বিভিন্ন জাগাৰ পৰা। যদি সেনেকে আমাৰ ওচৰৰ কোনোবা স্কুল কলেজৰ আহিব খোজে, আমাৰ ইয়াত আহিব পাৰে। মোৰ এই FCR ওচৰতে সৰ্থেবাৰী পথৰ ওচৰতে মোৰ বেনাৰ মাৰা আছে JP পিকলছ। তাত আহি আমাৰ কি কৰি আছো আমি ফুড প্ৰচেছিঙৰ ওপৰত এইবিলাক আহি চাই যে তেওঁলোকে যদি এটা উৎসাহ পায় বোলে আমিও এনেকে কিবা এটা কৰিব পাৰো, মই নথৈ ভাল পাম। আমাৰ ইয়াত আহি এইবিলাক চাই কোনোবাই যদি বাগিচা পাতিব পাৰে, তেওঁলোকে কেঁচা মাল আমাক যোগান ধৰিব পাৰে। বিভিন্ন কৃষক খিনি আমাৰ যি তেওঁলোকৰ থলুৱাভাৱে উৎপাদিত বস্তু সেইবিলাক আমাক যোগান ধৰিব পাৰে, আমি এইবিলাক ল'ম। সেনেকে তাৰমানে আমি এইটো আনটোৰ ওপৰত নিৰ্ভৰ কৰি আমি চলিব লাগিব। মই ফুড প্ৰচেছিঙৰ কৰিছো, তেওঁলোকে গছ গছনি ৰৈ ফল মূল মোৰ তাত বিক্ৰী কৰক, সেনেকে আমি অৰ্থনৈতিকভাৱে লাভৱান হ'ব পাৰিম। গোটেইবিলাকে মিলি আমি প্ৰকৃতিক সংৰক্ষণ কৰাৰ লগতে আমি গোটেইখিনিয়ে অৰ্থনৈতিকভাৱে লাভৱান হ'ব পাৰিম।